Hello dear students, welcome to Okhma Digital. আজি আমি ইউটিউবত তোমালোকৰ ক্লাস 6 ৰ অসমীয়া যেটো পাঠ নম্বৰ 2 লেসন 2 বুধিয়ক বীৰবল এই বুধিয়ক বীৰবল যেটো তোমালোক কাহিনী আছে সাধু আছে এই কাহিনীটো পঢ়ু আৰু লগতে বুজি যাও ঠিক আছে আৰু তোমালোক প্ৰথমতে কৈ দিও তোমালোকে যদি আখৰবিলাক ভালকে মনি পোৱা নাই কেতিয়াবা তেনেকুৱা হয় তোমালোক কমেন্ট কৰা যে কি যদি তোমালোক ভিডিওটো চাই থাকোতে আখৰবিলাক ভালকে মনি পোৱা নাই তেতিয়াহলে কি কৰিবা তোমালোকৰ ওপৰত সেটিংস ভিডিও চাই আছা নহয় ওপৰত সেটিংস আছে সেটিংস বটনত ক্লিক কৰিবা তাত যে তোমালোকে দেখিবা যে যদি কোৱালিটি ভিডিও কোৱালিটি 144 মানে একেবাৰে কম হৈ থাকিলে কি হয় তোমালোক আখৰবিলাক ভালকে মনে নোপোৱা গৈ তোমালোক কি কৰিবা হে সেটিংসত গৈ মিলি কোৱালিটি ক্লিক কৰি তাৰ হায়াৰ পিকচাৰ কোৱালিটি বা এডভান্সড গৈ মিলি 240 বা 360 কৰিলে আখৰবিলাক ভালকৈ মনিব পাৰিবা বাৰু ঠিক আছে এতিয়া আমি এই যেটো কাহিনী বুধিয়ক বীৰবল এই কাহিনীটো পঢ়ু আৰু লগতে তোমালোকৰ কিমান প্ৰশ্ন আহিব পাৰে নহয় এই প্ৰশ্নবিলাকৰ ওপৰতো মাজতে লেসনটো আলোচনা কৰি থাকোতে আমি আলোচনা কৰি যাম ঠিক আছে এতিয়া বুধিয়ক বীৰবল তোমালোকে হয়তো হাধুত বহুতে শুনিছা বীৰবল আৰু আকবৰ কাহিনী তোমালোকে বহুতে শুনিছা চাগে হাধু পঢ়িছা বীৰবল আৰু আকবৰ কাহিনী গতিকে এটা খুব ধুনিয়া এটা কাহিনী হয় বীৰবল আৰু আকবৰ গতিকে আমি এই কাহিনীটো পঢ়ো তোমালোকক ইয়াতে এটা প্যাৰাগ্ৰাফ দিছে এই হাধুটোৰ মানে কাহিনীটোৰ আগত আমিটো কিনো দিছে পঢ়ি লও ঠিক আছে বুধিয়ক মানুহে প্ৰতিকূল পৰিস্থিতি বুদ্ধিৰে সম্ভালিব জানে তেনে লোকে আনক মনোকষ্ট নিদিয়াকৈ নিজৰ উদ্দেশ্য সফল কৰিব পাৰে কি কৈছে বুধিয়ক মানুহে প্ৰতিকূল পৰিস্থিতি মানে প্ৰতিকূল মানে বেয়া সময়টো বা দুখৰ সময়টো যিকোনো পৰিস্থিতি মানে পৰিস্থিতিৰ সময়তে বুদ্ধিৰে সম্ভালিব জানে কিছুমানে তেনে লোকে আনক মনোকষ্ট নিদিয়াকৈ নিজৰ উদ্দেশ্য সফল কৰিব পাৰে আৰু তেনেকুৱা লোকে কি বুধিয়ক মানুহে কি কৰিব পাৰে আনক মানে কি দুখ নিদিয়াকৈ মনোকষ্ট মানে মনত দুখ নিদিয়াকৈ নিজৰ উদ্দেশ্য সফল কৰিব পাৰে আকবৰৰ অন্যতম পৰিষদ বীৰবল আছিল প্ৰাণীৰ প্ৰতি দৰদী ব্যক্তি আৰু কি কৈছে আকবৰৰ অন্যতম পৰিষদ মানে মন্ত্ৰী বা ধৰিলোৱা আকবৰৰ যিখন ৰাজপ্ৰসাদ আছিল ৰাজসভা আছিল আকবৰ এজন ৰজা আছিল আৰু তেওঁৰ ৰাজপ্ৰসাদত বীৰবল এজন পৰিষদ মন্ত্ৰী আছিল তেওঁ আছিল কি প্ৰাণীৰ প্ৰতি দৰদী ব্যক্তি প্ৰাণী মানে জীৱ-জন্তু প্ৰাণী বা যিকোনো চৰাই চৰিকটি প্ৰাণীৰ প্ৰতি খুব মানে মৰম কৰে মৰমিয়াল আছিল বা দৰদী ব্যক্তি আছিল শিকাৰ কৰাটো অনুচিত বুলি জানিও তেওঁ শিকাৰপ্ৰিয় সম্ৰাটক পোনপটীয়াকৈ শিকাৰ কৰাত বাধা দিব নোৱাৰে কি কৈছে যেহেতুকে তেওঁ সম্ৰাট ৰজা হয় কোন আকবৰক ৰজাক বা সম্ৰাটকটো পটককে আমি কৈ দিব নোৱাৰি নহয় কোনো দুখ বা ভয়তে বা কিবা ক'ব বুলি গতিকে কি কৈছে শিকাৰ কৰাটো অনুচিত জানো শিকাৰ কৰা জীৱ-জন্তু চৰাইটি মাৰটো উচিত নহয় জানিও শিকাৰপ্ৰিয় সমাজ শিকাৰপ্ৰিয় শিকাৰটো খুব ভাল পাইছিল সম্ৰাট আকবৰে পোনপটীয়াকৈ শিকাৰ কৰাত বাধা দিব নোৱাৰে হেহে বুদ্ধি প্ৰয়োগ কৰি তেওঁ সম্ৰাটক শিকাৰ কাৰ্যৰ পৰা বিৰত ৰাখিলে বীৰবলে কেনেকৈ সম্ৰাটৰ মন সলনি কৰিলে এই কাহিনীটোৰ পৰা জানিব পাৰো কি কৈছে বুদ্ধি প্ৰয়োগ কৰি সম্ৰাটক মানে ৰজাক যে সম্ৰাট আকবৰ তেখেতে কি কৰিলে সেই শিকাৰ কৰা এৰুৱালে কেনেকৈ এৰুৱালে আমি এই কাহিনীটোত গম পাম ঠিক আছে এতিয়া আমি পঢ়ো ডেকা কালত আকবৰে শিকাৰ কৰি বৰ ভাল পাইছিল শিকাৰলৈ গলে সদায় লগত বীৰবলক নিছিল পিছে সম্ৰাটৰ এই কাৰ্য বীৰবলে পেটে পেটে ভাল নাপাইছিল কাৰণ অৱসৰ বিনোদনৰ বাবে এনেদৰে শিকাৰ কৰিলে অৰণ্যৰ পশু পক্ষী দিনক দিনে কমি যাব কিন্তু এই কথা তেওঁ সম্ৰাটক পুনে পুনে কলে সম্ৰাট বিতুষ্ট হ'ব বুলি ভয় কৰিছিল কি কৈছে ডেকা কালত যেতিয়া নেকি সম্ৰাট আকবৰ ডেকা হৈ আছিল যেতিয়া কি হৈছিল শিকাৰ কৰি খুব ভাল পাইছিল শিকাৰ কৰি হাবিলৈ গৈ অৰণ্যলৈ গৈ শিকাৰ কৰি খুব ভাল পাইছিল শিকাৰলৈ গলে সদায় লগত কাক লৈ যায় বীৰবলক লগত লৈ গৈছিল হয়নে পিছে সম্ৰাটৰ এই কাৰ্য বীৰবলে কি কৈছে পেটে পেটে ভাল নাপাইছিল মনে ভাল পোৱা নাছিল এই শিকাৰ কৰা কাৰ্যটো বীৰবলে ভাল পোৱা নাছিল কাৰণ অৱসৰ বিনোদনৰ বাবে মানে আনন্দ ফূৰ্তিৰ বাবে অৱসৰ বিনোদনৰ বাবে যদি এনেকৈ শিকাৰ কৰি থাকে অৰণ্যৰ কি হ'ব পশু পক্ষীবিলাক দিনে দিনে কমি যাব কিন্তু এই কথা তেওঁ সম্ৰাটক পুনে পুনে ক'বলৈ পুনে পুনে ক'লে সম্ৰাট বিতুষ্ট হ'ব বুলি বিতুষ্ট মানে খং কৰিব বুলি বা বিতুষ্ট হ'ব বা খং কৰিব বুলি ভয় কৰিছিলে কৈছে ঠিক আছে তাৰপিছত কাহিনীটো কি হ'ল এতিয়া এদিন শিকাৰলৈ যাওঁতে দুয়ো ভাগৰ পোৱাবলৈ এজোপা গছৰ তলত জিৰাইছিল তেওঁলোকে যিজোপা গছৰ তলত বহিছিল সেই গছজোপাৰ ডালত পৰি দুটা ফেঁচাই কুৰুলিয়াই আছিল এনেহেন লাগিছিল যেন সিহঁতে কথা পাতি আছে কি কৈছে এদিন তেওঁলোকে যিহেতুকে আকবৰে বীৰবলক শিকাৰলৈ লৈ যায় এদিন শিকাৰলৈ যাওঁতে দুয়ো ভাগৰ পোলাবলৈ মানে ভাগৰ লাগিছে শিকাৰ কৰি ভাগৰ লাগিছে ভাগৰ পোলাবলৈ এজোপা গছৰ তলত বহিলে জিৰাইছিলে তেওঁলোকে যিজোপা গছৰ তলত বহিছিলে যিজোপা গছৰ তলত তেওঁলোকে বহিছিলে কি কৈছে সেই গছজোপাৰ ডালত দুটা ফেঁচাই কুৰুলিয়াই আছিল বা ফেঁচাই
কান্দি আছিল কুৰুলীয়া আছিলে ফেঁচাৰ কাৰণেতো কুৰুলীয়া কোৱা নহয় এনেহেন লাগিছিল যেন সিহঁতে কথা পাতি আছে তেওঁ ফেঁচাকেইটা যে কুৰুলীয়া আছে এনেকুৱা লাগিছিল যেন তেওঁলোকে কথাহে পাতি আছে দুটা ফেঁচাই ডালত বহি তাকে দেখি আকবৰে বীৰবলক সুধিলে বীৰবল তুমিতো পশু পক্ষীৰ মাত বুজি পোৱা কোৱাচোন সেই ফেঁচা দুটাই কি কথা পাতি আছে তাকে দেখি মানে বীৰবলক সম্ৰাট আকবৰে সুধিছে বীৰবল তুমিতো পশু পক্ষীৰ মাত বুজি পোৱা মানে এটা কৈছে হয়তো বীৰবলে তেনেকৈ আগতে কৈছে বা পশু পক্ষীৰ মাত বুজি পোৱা বুলি কৈছে গতিকে তুমিতো পশু পক্ষীৰ মাত বুজি পোৱা চৰাই চিৰিকটি পশু পক্ষীৰ মাত বুজি পোৱা কোৱাচোন তেনেহ'লে ফেঁচা দুটা কুৰুলীয়া আছে তেওঁলোকে কি বুলি কথা পাতিছে কোৱাচোন কৈছে সুবিধা পাই বীৰবলে অতি মনোযোগেৰে ফেঁচা দুটাৰ কথোপকথন শুনাৰ বাও চৰিলে কি কৈছে সুবিধা পাই মেলি এতিয়া যিহেতুকে এইটো ভাল এটা চান্স আৰু ৰজা মানে সম্ৰাট আকবৰক এইবিলাকৰ পৰা বিৰত ৰখাবৰ কাৰণে এটা গতিকে এতিয়া খুব মনোযোগেৰে ফেঁচা কথোপকথন শুনাৰ ভাও জৰিলে বীৰবল চৰাই চিৰিকটিৰ মাত হয়তো বীৰবলেও বুজি নাপায় তথাপি কি হৈছে শুনি মেলি বুজাৰ দৰে একদম মানে ভালকৈ শুনাৰ ভাও জৰিছে কৈছে কিছুপৰ এনেদৰে শুনি থাকি তেওঁ ক'বলৈ ধৰিলে জহাপনা ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে কৈছে কিছুপৰ মানে শুনাৰ যেন কৰি মেলি তাৰপিছত তেওঁ ক'লে যে কি জাহাপনা যিহেতুকে সম্ৰাটক যেতিয়া মোগল সম্ৰাটক জাহাপনা বুলি কৈছিলে ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা এই ফেঁচা দুটা হৈছে দুখন অৰণ্য আছে সেই দুখন অৰণ্যৰ ৰজা হয় দুটা ফেঁচা সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কিহৰ কথা আলোচনা কৰিছে কৈছে সিহঁতে সেই ফেঁচা দুটাৰ যি সন্তান আছে তেওঁলোকৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰিছে ৰাজকোঁৱৰৰ পিতাকে সুধিছে যে কি হৈছে বন্য সমাজৰ প্ৰচলিত নিয়ম অনুসৰি ৰাজকন্যাৰ লগত এনে 40খন অৰণ্য দিব পৰা যাবনে য'ত এটাও পশু পক্ষী নাই কি কৈছে যিটো দুখন অৰণ্য ৰজা দুইটা ফেঁচা এগৰাকী হয়তো ৰাজকুঁৱৰী আছে এটা ৰাজকুঁৱৰ আছে এটা ৰজাৰ কি আছে ৰাজকুঁৱৰী আছে এটা ৰাজকুঁৱৰ আছে গতিকে বিয়া বাৰুৰ কথা পাতিছে তেতিয়া বন্য সমাজৰ প্ৰচলিত নিয়ম হয় মানে বন্য সমাজৰ যিটো অৰণ্যৰ এটা নিয়ম আছে আৰু ৰাজকন্যাৰ লগত এনে 40খন অৰণ্য দিব পৰা যাবনে য'ত এটা সুধিছে যে কি আমাৰ ৰাজকন্যাৰ যে বিয়া দিব সেই 40খন অৰণ্য দিব পৰা যাবনে কৈছে য'ত এটাও পশু পক্ষী নাই য'ত মানে এটাও পশু পক্ষী নথকা 40খন অৰণ্য দিব পৰা যাবনে বুলি ফেঁচা এটাই সুধিছে কোনে সুধিছে যোন ৰাজকোঁৱৰৰ যিটো পিতাক ৰজা তেওঁ সুধিছে আৰু ৰাজকন্যাৰ পিতাক উত্তৰত ৰাজকন্যাৰ পিতাকে যিটো ফেঁচাৰ ৰাজকন্যা আছে যাৰ ছোৱালী আছে মানে ৰাজকন্যা আছে এই ফেঁচাৰ জীয়েক আৰু পিতাকে ক'লে যে আজিৰ তাৰিখত 25খন মানহে তেনে অৰণ্য দিব পৰা যাব বিচৰামতে দিবলৈ হ'লে আৰু 2 মাহমান অপেক্ষা কৰিব লাগিব হেনো কি কৈছে যে তেতিয়া কি কৈছে ফেঁচাৰ যি ৰাজকন্যা আছে বিয়া দিব লগা তেওঁৰ পিতাকে কি বুলি কৈছে যে আজিৰ তাৰিখত বৰ্তমান সময় আজিৰ তাৰিখত যদি দিবলৈ হয় তেতিয়াহ'লে 25খন মানহে তেনে অৰণ্য দিব পৰা যাব কৈছে বিচৰামতে হ'বলৈ হ'লে আৰু কিমান 2 মাহমান অপেক্ষা কৰিব লাগিব হেনো বুলি কৈছে ৰাজকন্যা যিটো ফেঁচাৰ মানে যাৰ যোনজন ফেঁচাৰ ৰজাৰ ৰাজকন্যা আছে তাৰ ৰাজকন্যাৰ আছে তেখেতে সেনেকৈ কৈছে তেতিয়া আকবৰে বীৰবলক সুধিলে কি বুলি সুধিলে পাত্ৰীৰ পিতৃয়ে 2 মাহ সময় কিয় বিচাৰিছে ইফালে দুটা ফেঁচা কলৰৱ বাঢ়ি গৈছে বীৰবলে পুনৰ কাণ থিয় কৰি কিছু সময় শুনাৰ পাছত ক'লে জহাপনা পাত্ৰীৰ পিতৃয়ে কৈছে যদি 2 মাহ সময় অপেক্ষা কৰে তেনেহ'লে 40খন কিয় 50খনতকৈও অধিক জীৱ জন্তুহীন অৰণ্য দিব পাৰিব কি কৈছে তেতিয়া আকবৰে কৈছে যদি পাত্ৰীৰ পিতৃ 2 মাহ সময় কি কৈছে মানে পাত্ৰীৰ পিতৃ মানে যিটো ফেঁচাৰ যিটো ৰজা ফেঁচাৰ তাৰ পাত্ৰী আছে মানে জীয়েক আছে ধৰি লওক ফেঁচাৰ যি আছে ৰাজকন্যা আছে কিয় 2 মাহ সময় বিচাৰিছে বুলি সুধিছে ৰজাই যদি 2 মাহ সময় বিচাৰিছে বুলি ক'লে কিয় 2 মাহ বিচাৰিছে ইফালে ফেঁচা দুটা কলৰ বাঢ়িছে আৰু ইফালে মানে ফেঁচা দুটাও বেছিকৈ কুৰুলীয়া বুলি ধৰিছে আৰু বীৰবলে পুনৰ কাণ থিয় কৰি কিছুমান শুনাৰ পিছত মানে বীৰবলে পুনৰ শুনা কৰিছে জাহাপনাক কৈছে কি বুলি জাহাপনা পাত্ৰীৰ পিতৃয়ে কৈছে এই ফেঁচাৰ যাৰ পাত্ৰী আছে মানে যাৰ নেকি ৰাজকন্যা আছে বিয়া দিবলগীয়া সেইটো ফেঁচাই কৈছে যে কি যদি 2 মাহ সময় অপেক্ষা কৰে যদি 2 মাহ সময় যদি ৰখি দিয়া হয় তেনেহ'লে 40খন 50খনতকৈ অধিক জীৱ জন্তুহীন অৰণ্য দিব পাৰিব কৈছে যদি 2 মাহ ৰখি দিয়া হয় তেতিয়াহ'লে 40খন 50খন দিব পৰা যাব বুলি কৈছে আকবৰে আচৰিত সুধিছে কি কাৰণে সি বাৰু তেনেদৰে বুকু ডাঠি ক'ব পাৰিছে বীৰবলে তেতিয়া কৈছে আকবৰে আচৰিত হৈছে 40খন 50মান অৰণ্য দিব পাৰিব বুলি কি কৈছে প্ৰথমতে কি 25খন মানহে দিব পাৰিব বুলি কৈছিলে ন কি কাৰণে বাৰু তেনেদৰে বুকু ডাঠি ইমান যে চিয়'ৰ মানে নিশ্চিত হৈ কেনেকৈ ক'ব পাৰিছে সেই ফেঁচাটো সেইটো কথা সুধিছে তেতিয়া বীৰবলে ক'লে কি কৰে কাৰণ সি অনুমান কৰিছে যে অহা 2 মাহ যদি
এই হাৰত সমাধে স্বীকাৰ কৰি থাকে তেনেহ'লে আৰু 20-30খন হাবিৰ পশুপক্ষী নিশেষ হ'ব তেতিয়া দৰাপক্ষক পশুপক্ষীহীন অৰণ্য দিবলৈ অসুবিধা নহ'ব কাৰণ তেতিয়া ৰজা সমাধে সুধিলে যে কি কাৰণ তেনেকুৱা ক'বে তেতিয়া বীৰবলে কৈছে যে কি কাৰণ কি অনুমান কৰিছে কোনে অনুমান কৰিছে সেই ফেঁচা ৰজা ফেঁচাটোৱে যি মানে পাত্ৰী আছে ৰাজকন্যা আছে বিয়া দিবলৈ সেই অনুমান কৰিছে যে যদি অহা 2 মাহ এই হাৰত যেনেকৈ সম্ৰাটে স্বীকাৰ কৰি আছে এতিয়া হাবিত গৈ সদায় স্বীকাৰ কৰা আজৰি হৈ পালে তেনেহ'লে এনেকৈ স্বীকাৰ কৰি থাকিলে আৰু কি 20-30খন হাবিৰ পশুপক্ষী মানে শেষ হৈ যাব ইমানে স্বীকাৰ কৰিব তেতিয়া দৰাপক্ষক পশুপক্ষীহীন অৰণ্য দিবলৈ অসুবিধা নহ'ব কৈছে বীৰবলৰ কথাখিনি তাৎপৰ্য এইবাৰহে আকবৰে হাড়ে মুজে বুজিলে তেওঁ গমি পিটি চাই উপলব্ধি কৰিলে যে স্বীকাৰ কৰি থাকিলে অৰণ্যত পশুপক্ষী নাথাকিব সেয়ে বীৰবলক ক'লে আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে স্বীকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল গতিকে বলা ৰাজপ্ৰসাদলৈ উভতি যাওঁ কি কৈছে বীৰবলৰ কথাখিনি যে ক'লে যে বীৰবলে কাহিনীটো ক'লে ফেঁচাওতাৰ কাহিনী সেই অৰণ্য হাবি কি হ'ব অৰণ্য পশুপক্ষীহীন হৈ যাব সেই কথাখিনি ক'লে সেই কথাখিনি আকবৰে কি কথা কৈছে বীৰবলে কি কথা কৈছে আকবৰে ভালেকৈ হাড়ে সিমুজে খুব ভালকৈ বুজি পালে কৈছে কিনে ৰজাক উদ্দেশ্যই কৈছে বুলি বুজি পালে তেওঁ গমি পিটি চাই উপলব্ধি কৰিলে স্বীকাৰ কৰি থাকিলে অৰণ্যত পশুপক্ষী নাথাকিব তেওঁ গমি পিটি ভাবি চিন্তি চাই উপলব্ধি কৰিলে যে স্বীকাৰ এনেদৰে সঁচাকৈ স্বীকাৰ কৰি থাকোঁ তেনেহ'লে দেখোন অৰণ্যত হাবিত পশুপক্ষী সঁচাকৈ নাইকিয়া হ'ব এনেকৈ মাৰি থাকিলে সেই বীৰবলক ক'লে তেতিয়া বীৰবলক ক'লে যে কি আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল কি কৈছে আমি যে আজি অৰণ্য ভ্ৰমণ কৰি চিৰিয়ালৈ আহিছিলোঁ সঁচাকৈ বহুত ফলপ্ৰসূ হ'ল মই তাৰ পৰা বহুত কথা মই উপলব্ধি কৰিব পাৰিলোঁ এই স্বীকাৰৰ ক্ষেত্ৰত সেইটো কথা কৈছে ভৱিষ্যতে স্বীকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল গৈছে আৰু ভৱিষ্যতে মই স্বীকাৰ কৰাৰ যি স্বীকাৰ কৰি আছিলোঁ এতিয়া এই ভৱিষ্যতে আৰু স্বীকাৰ নকৰোঁ মই সেই হেঁপাহো মোৰ নাইকিয়া হ'ল গতিকে বলা ৰাজপথলৈ উভতি যাওঁ গতিকে বলা এতিয়া আজি খুব ভাল হ'ল আজি স্বীকাৰ কৰিবলৈ আহি এতিয়া বলা আমি ঘৰলৈ উভতি যাওঁ বুলি কৈছে গতিকে এইটোৱে খুব এটা সুন্দৰ কাহিনী হয় ৰজা আকবৰ আৰু কি সম্ৰাট আকবৰ আৰু বীৰবলৰ গতিকে আজি আমি কাহিনীটো পঢ়িলোঁ আৰু বুজিবলৈ চেষ্টা কৰিলোঁ তোমালোকে যদি বুজি পাইছা আৰু পঢ়াত যদি তোমালোকৰ অসুবিধা হৈছিল তোমালোকে চাই মেলি এবাৰ ভালকৈ পঢ়িবা তোমালোকে এইবিলাক কাৰণ তোমালোকে লেচনবিলাক কি কৰিব প্ৰশ্ন উত্তৰটো আছে ইয়াৰ ভিতৰত তলত নেক্সটত তোমালোকৰ কি আছে ইয়াৰ প্ৰশ্নবিলাক আছে এই প্ৰশ্ন উত্তৰবিলাকৰ ওপৰতো মই ভিডিঅ' দি আছোঁ গতিকে তোমালোকে সেই ভিডিঅ'ৰ বাবে প্ৰশ্ন উত্তৰ ভিডিঅ'ৰ এই ভিডিঅ'বিলাক তলত লিংক ডেছক্ৰিপশ্যন কৰি চেক কৰিব তাত তাৰ লিংক পাই যাবা ঠিক আছে আৰু এটা কথা কওঁ তোমালোকে যদি বুজি পোৱাত কিবা অসুবিধা পাইছা আজি পঢ়িলোঁ কাৰণ তোমালোকে বহুত কি হয় হয়তো তোমালোকে পঢ়িব অসুবিধা পাইছা বুলিয়ে মই ৰেডি নহ'লে প্ৰশ্ন উত্তৰ ভিডিঅ' দিলোহেঁতেন কিন্তু তোমালোকে যদি এইটো তোমালোকৰ বাবে কিবা সুবিধা সহায় হৈছে বুলি তেতিয়াহ'লে ভিডিঅ'টা লাইক কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা আৰু লগতে নতুনকৈ আহিছে তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু ইয়াৰ লগতে ইংৰাজীৰ ওপৰতো মই ভিডিঅ' দিয়া আছে গোটেই লেচনবিলাকৰ ওপৰত কুৱেশ্যন আনচাৰবিলাকৰ ওপৰত তোমালোকে চোৱা নাই সেইবিলাক ভিডিঅ'ৰ লিংকত তলত ডেছক্ৰিপশ্যন দিয়া থাকিব তাত গৈ তোমালোকে চাব পাৰিবা